নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকেই স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ মীন ৰাশিৰ ৰাশিফলৰ বিষয়ে আলোচনা কৰিম। এই মাহত ইতিবাচক গ্ৰহৰ প্ৰান্তিকৰণে মীন ৰাশিৰ বাবে বহুতো ধ্ৰুৱক ৰাশি কঢ়িয়াই আনিছে। স্বাস্থ্য, কেৰিয়াৰ আৰু আৰ্থিক বিষয়ত আপুনি উল্লেখযোগ্য সুবিধা অনুভৱ কৰিব। আমি মনত ৰখা গুৰুত্বপূৰ্ণ কথাবোৰো আলোচনা কৰিম, যাতে আপুনি এই মাহৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব পাৰে। গতিকে পলম নকৰি আহকচোন মীন ৰাশিৰ বাবে ফেব্ৰুৱাৰী মাহৰ ৰাশিফল বিতংভাৱে জানো আহকচোন। প্ৰিয় দৰ্শক, মীন ৰাশিৰ জাতক জাতিকাসকলৰ কেৰিয়াৰ আৰু ব্যৱসায়িক পৰিস্থিতি 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰগতিশীল আৰু সুস্থিৰ হ'ব বুলি আশা কৰা হৈছে। গ্ৰহৰ অৱস্থানে আপোনাৰ পেছাদাৰী জীৱনলৈ স্পষ্টতা আৰু শক্তি কঢ়িয়াই আনিব। মাহৰ আৰম্ভণিতে আপোনাৰ একাদশ স্থানত সূৰ্য, মংগল, বুধ আৰু শুক্ৰক স্থাপন কৰিলে আয় বৃদ্ধি কৰাত সহায়ক হ'ব আৰু বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব। নিয়োজিত ব্যক্তি আছে তেখেতসকলৰ বাবে আপোনাৰ যোগাযোগৰ দক্ষতা আৰু উদ্ভাৱনী ধাৰণাই কৰ্মক্ষেত্ৰত স্বীকৃতি কঢ়িয়াই আনিব। বৃহস্পতিৰ আশীৰ্বাদত পদোন্নতিৰ সুযোগ আৰু নতুন দায়িত্বৰ সৃষ্টি হ'ব পাৰে। মাহৰ শেষৰ ফালে সহকৰ্মী আৰু ঊৰ্ধ্বতন বিষয়াৰ পৰা সমৰ্থন লাভ কৰিব, যাৰ ফলত সামূহিক লক্ষ্যত উপনীত হোৱাটো সহজ হ'ব। ব্যৱসায় আপুনি আৰম্ভ কৰিব পাৰে। এই সময় ব্যৱসায়ীসকলৰ বাবে অবিৰত বৃদ্ধিৰ সময়। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰে বা প্ৰজেক্ট আৰম্ভ কৰিব বিচাৰে, তেন্তে 23 ফেব্ৰুৱাৰীৰ আগৰ সময়টো অধিক অনুকূল। অনলাইন ব্যৱসায়, পৰামৰ্শদাতা আৰু সেৱা খণ্ডৰ সৈতে জড়িত জাতক জাতিকাসকলে যথেষ্ট লাভৱান হোৱাৰ আশা কৰা হৈছে। বৈদেশিক বাণিজ্য বা ৰপ্তানি আমদানি সম্পৰ্কীয় কাম কাজত সাৱধান হোৱাটো বাঞ্ছনীয়। সাৱধানতা আৰু প্ৰত্যাহ্বানসমূহ যদি চাওঁ, শনিৰ হদেশতিৰ প্ৰভাৱৰ বাবে কিছুমান কামত পলম বা মন্থৰতা আহিব পাৰে। ব্যৱসায়ত কোনো ডাঙৰ আৰ্থিক বিপদ লোৱাৰ পৰা বিৰত থাকক আৰু বিনিয়োগ কৰাৰ আগতে সম্পূৰ্ণ যথাযথ পৰিশ্ৰম কৰক। কৰ্মক্ষেত্ৰত লুকাই থকা শত্ৰু বা প্ৰতিযোগীৰ পৰা সাৱধান হওক, যিয়ে আপোনাৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিব পাৰে। পেছাদাৰীৰ কাৰণে আপুনি পাৰিলে এই মাহত আপোনাৰ সফলতাৰ চাবিকাঠি হ'ব স্মাৰ্ট কাম আৰু ধৈৰ্য। জুন মাহৰ পিছৰ সময়খিনি আপোনাৰ যিহেতু ডাঙৰ পৰিৱৰ্তন বা সম্প্ৰসাৰণৰ বাবে অধিক উপযোগী হ'ব পাৰে। 2026 চনৰ ফেব্ৰুৱাৰী মাহত মীন ৰাশিৰ আৰ্থিক পৰিস্থিতি নিশ্চিত হ'ব যদিও আশাব্যঞ্জক হ'ব, আৰু মাহৰ প্ৰথমাৰ্ধত যিটো আপোনাৰ লাভৰ সুযোগ আহিব। আনহাতে দ্বিতীয়াৰ্ধত আপুনি কি হ'ব, ব্যয় আৰু বাজেট ব্যৱস্থাপনাৰ প্ৰতি মনোযোগ দিব লাগিব। মূল বিত্তীয় উল্লেখযোগ্য দিশসমূহ যদি চাওঁ, আয়ৰ নতুন উৎস। মাহৰ আৰম্ভণিতে সূৰ্য, মংগল, বুধ আৰু শুক্ৰক একাদশ স্থানত, যিটো লাভৰ ঘৰ বুলি কোৱা হয়, সেই স্থানত আপোনাৰ ৰখা হৈছে আৰু আয় বৃদ্ধি আৰু স্থবিৰ হৈ থকা ধনৰ পুনৰ উদ্ধাৰৰ প্ৰবল ইংগিত দিয়ে। পুৰণি বিনিয়োগৰ পৰাও লাভ হ'ব পাৰে। অপ্ৰত্যাশিত লাভ যদি চোৱা হয়, ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিতে আপুনি কিছুমান আচৰিত আয়ৰ অফাৰ লাভ কৰিব পাৰে। এই সময়ছোৱাত আপোনাৰ উচ্চ আকাংক্ষা পূৰণ হ'ব আৰু ষ্টক মাৰ্কেট বা কমিশ্যন ভিত্তিক কামৰ পৰা লাভৰ সুযোগ আহিব পাৰে। বৃদ্ধি পোৱাৰ খৰচ নিয়ন্ত্ৰণ কৰা ৰাহু গোটেই মাহটো আপোনাৰ দ্বাদশ ঘৰত থাকিব, যাৰ ফলত অভাৱনীয় আৰু অপ্ৰয়োজনীয় খৰচ বৃদ্ধি হ'ব পাৰে। মাহৰ মাজভাগৰ পিছত যেতিয়া আন গ্ৰহবোৰেও দ্বাদশ স্থানৰ পৰা পাৰ হৈ যায়, তেতিয়া বাজেটৰ অৱনতি ঘটাৰ সম্ভাৱনা থাকে। বিনিয়োগ আৰু সম্পত্তি চতুৰ্থ স্থানত থকা বৃহস্পতিয়ে ৰিয়েল ইষ্টেট, মাটি বা বাহনত বিনিয়োগৰ বাবে সময় অনুকূল কৰি তোলে। অৱশ্যে শনিৰ আদেশতিৰ বাবে কোনো ডাঙৰ আৰ্থিক বিপদৰ পৰা আঁতৰি থকাটো ভাল। আপুনি ঋণ ৰেহাই পাব পাৰে। মাহৰ মাজভাগত বুধৰ অৱস্থানে পুৰণি সৰু সৰু ঋণ নিষ্পত্তি কৰাত আৰু বাজেট পৰ্যালোচনা কৰাত সহায় কৰিব। সাৱধানতা আৰু প্ৰতিকাৰ আপুনি যদি চাই, অনুসাশিত খৰচ আৱেগিকভাৱে বা দেখুৱাবলৈ খৰচ কৰাটো এৰক। বাজেট পৰিকল্পনা। মাহৰ আৰম্ভণিতে গোটেই মাহটোৰ বাবে বাজেট তৈয়াৰ কৰিলে লাভজনক হ'ব। 2026 চনৰ ফেব্ৰুৱাৰী মাহত মীন ৰাশিৰ স্থানীয় জাতক জাতিকাসকলে নিজৰ প্ৰেম জীৱন আৰু সম্পৰ্কত আৱেগিক পৰিপক্কতা আৰু স্থিৰতা লাভ কৰাৰ সম্ভাৱনা প্ৰবল।
এই মাহত গ্ৰহৰ অৱস্থানবোৰে আপোনাক কল্পনাতকৈ বাস্তৱিক আৰু গভীৰ সম্পৰ্কৰ দিশে লৈ যাব। সম্পৰ্কৰ মূল দিশসমূহ যদি চাওঁ, বিবাহিত জাতক জাতিকাই সপ্তম স্থানত শনিৰ দিশৰ বাবে আপুনি আপোনাৰ পত্নীৰ প্ৰতি অধিক গুৰুত্বৰ আৰু সৎ হ'ব। সৰু সৰু মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, কিন্তু স্পষ্ট যোগাযোগে পাৰস্পৰিক বিশ্বাস আৰু সম্প্ৰীতি শক্তিশালী কৰাত সহায় কৰিব। প্ৰেমৰ স্থানীয় যিখিনি আমাৰ বন্ধু বান্ধৱী আছে, তেখেতসকলৰ মাহৰ আৰম্ভণিৰ পৰাই সম্পৰ্কত শান্তি আৰু সুখদায়ক অভিজ্ঞতা বৃদ্ধি পাব। যদি আপুনি গাঁঠি বান্ধিবলৈ ভাবিছে, তেন্তে বাস্তৱিক পৰিকল্পনাৰ আলোচনা বা এইটো এটা অনুকূল সময়। একক 6 ফেব্ৰুৱাৰীৰ পিছত শুক্ৰৰ প্ৰৱেশে আপোনাৰ আকৰ্ষণীয়তা বৃদ্ধি কৰিব। স্বভাৱতে শান্ত আৰু সহায়কাৰী কোনোবা এজনৰ প্ৰতি আপুনি আকৰ্ষিত হ'ব পাৰে। অৱশ্যে শনিৰ অৱস্থানে কোনো নতুন সম্পৰ্কত খৰখেদা নকৰিবলৈ আৰু তথ্যৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'বলৈ পৰামৰ্শ দিয়ে। যিখিনি আপুনি ছিংগেল আছে, লোকে ভাবিছে যে বিয়া বাৰু হোৱা নাই, তেখেতসকলৰ কাৰণে কৈছে যে আপোনাৰ নতুন সম্পৰ্কত খৰখেদাকৈ নকৰিবলৈ কৈছে। পাৰিবাৰিক সম্পৰ্ক যদি চাওঁ, চতুৰ্থ স্থানত বৃহস্পতি গ্ৰহৰ উপস্থিতিয়ে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা সমৰ্থন কঢ়িয়াই আনিব। 18 ফেব্ৰুৱাৰীৰ আশে-পাশে থকা সময়খিনি পৰিয়ালৰ সমাৱেশ আৰু পুৰণি ভুল বুজাবুজিৰ সমাধানৰ বাবে অতি শুভ। গুৰুত্বপূৰ্ণ তাৰিখ আৰু সাৱধানতা যদি চোৱা হয়, 14 ফেব্ৰুৱাৰী যিটো নেকি ভেলেণ্টাইন ডে, শুক্ৰৰ প্ৰভাৱৰ বাবে এই দিনটো ৰোমাঞ্চ আৰু স্মৰণীয় তাৰিখৰ বাবে একেবাৰে উপযুক্ত হ'ব। আপুনি কিছু সাৱধান অৱলম্বন কৰিব লাগিব, যেনে বুধ ৰেট্ৰগ্ৰেড 26 ফেব্ৰুৱাৰীৰ আশে-পাশে হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত যোগাযোগৰ ক্ষেত্ৰত ভুল বুজাবুজি হ'ব পাৰে। এই সময়ত কঠোৰ ভাষা ব্যৱহাৰৰ পৰা বিৰত থাকক। আপুনি পাৰিলে এই মাহত সম্পৰ্কত দেখাতকৈ গভীৰতাৰ ওপৰত অধিক গুৰুত্ব দিয়ক। আপোনাৰ সংখ্যিক আৱেগিকভাৱে বুজিবলৈ চেষ্টা কৰক আৰু সৰু সৰু উপহাৰ বা ইংগিতৰ জৰিয়তে আপোনাৰ প্ৰেম প্ৰকাশ কৰক। প্ৰিয় দৰ্শক, 2026 চনৰ ফেব্ৰুৱাৰী মাহত মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানতা আৰু ভাৰসাম্য ৰক্ষা কৰিব লাগিব। শনি গ্ৰহৰ শীৰ্ষ পৰ্যায়ৰ সতেজতিৰ প্ৰভাৱৰ বাবে শাৰীৰিক আৰু মানসিক শক্তিৰ উঠানমা হ'ব পাৰে। এতিয়া জানো আহক স্বাস্থ্যৰ দিশটো। স্বাস্থ্যৰ ৰাশিফল যদি চাওঁ, শাৰীৰিক শক্তি আৰু ক্লান্তি। মংগল গ্ৰহৰ সমৰ্থনে আপোনাক মাহৰ আৰম্ভণিতে কাম কৰিবলৈ শক্তি প্ৰদান কৰিব, কিন্তু আপোনাৰ ৰাশিত শনিৰ উপস্থিতিয়ে ক্লান্তি, গধুৰতা আৰু অলসতাৰ সৃষ্টি কৰিব পাৰে। পেশীৰ টান বা ক্ৰেপছ হোৱাৰ সম্ভাৱনা থকাৰ বাবে অতিমাত্ৰা পৰিশ্ৰম এৰক। হাড় আৰু গাঁঠিৰ যত্ন লওক, যেনে ধৰি লওক ভৰি বা ভৰিৰ গুৰুহা, গাঁঠিৰ বিষ, বিশেষকৈ বাত বিষৰ লগত জড়িত পুৰণি সমস্যাবোৰ হাতে-হতিৰ প্ৰভাৱে বাবে পুনৰ উত্থান হ'ব পাৰে। আজি আপোনাৰ পুৰণা যদি বেমাৰ আছে, এইখিনি আপোনাৰ উকাব পাৰে। স্বাস্থ্যৰ প্ৰতি সচেতন হওক। মানসিক স্বাস্থ্য আৰু টোপনিৰ কাৰণে দ্বাদশ স্থানত ৰাহুৰ অৱস্থানৰ বাবে অনিদ্ৰা, অস্থিৰতা বা অজ্ঞাত ভয়ৰ সৃষ্টি হ'ব পাৰে। মানসিক শান্তিৰ বাবে ধ্যান আৰু যোগক আপোনাৰ দৈনন্দিন কাম কাজৰ অংশ হিচাপে গঢ়ি তোলাটো কোনো বিলাসিতা নহয়, বৰঞ্চ এই সময়ত এক প্ৰয়োজনীয়তা। আৰু চকু আৰু পেটৰ সমস্যা। মাহৰ শেষৰ ফালে গ্ৰহৰ প্ৰৱেশৰ ফলত চকুৰ বিষ বা সৰু সৰু পাচন তন্ত্ৰৰ সমস্যা হ'ব পাৰে। সুষম খাদ্য, পৰ্যাপ্ত পৰিমাণৰ হাইড্ৰেশ্যন আপোনাৰ বাবে অতি প্ৰয়োজনীয়। আৱেগিক ভাৰসাম্য, আপুনি অধিক সংবেদনশীল হ'ব। মানসিক চাপৰ পৰিস্থিতিত গভীৰ উশাহ লোৱাৰ কৌশল আৰু পানীৰ ওচৰত সময় কটোৱাটোৱেই নিৰাময় বুলি প্ৰমাণ কৰিব। আপুনি স্বাস্থ্যৰ কাৰণে কিছুমান প্ৰতিকাৰ আপুনি কৰিব পাৰে, যেনে নিয়মিত ব্যায়াম, গধুৰ ৱৰ্ক আউটকৈ যোগাসন বা সাঁতোৰা বা লঘু খোজ কঢ়াটো আপোনাৰ কাৰণে ভাল হ'ব। অনিদ্ৰাৰ বাবে আপুনি আঁঠুৱাৰ তলত আপুনি চেনি মিঠাই লৈ, আপোনাৰ যিহেতু আপোনাৰ ভেন্দি আৰু চেনিৰ মিঠাই লৈ শুই মানসিক শান্তি বজাই ৰখাত সহায় কৰিব পাৰে। আৰু ধৰ্মীয় প্ৰতিকাৰ, আপুনি শনিবাৰে আঁহত গছৰ তলত সৰিয়হৰ তেলৰ মিঠাতেলৰ আপুনি বন্তি জ্বলাই হনুমান চলিচা আবৃত্তি কৰিলে শনিৰ নেতিবাচক প্ৰভাৱো কমোৱাত সহায় হ'ব। শুভ ৰং, আপুনি যদি চাই আপোনাৰ শুভ ৰং আৰু প্ৰতিকাৰ অন্তৰ্দৃষ্টি যদি চোৱা হয়, সৃষ্টিশীলতা বৃদ্ধিৰ বাবে এই বছৰ আৰু মাহত আপোনাৰ বাবে সেউজীয়া ৰং আপোনাৰ কাৰণে শুভ। আৰু ইয়াৰ প্ৰতিকাৰ হিচাপে বৃদ্ধক
সেৱা কৰি নৱদুৰ্গা কবচ ঘৰৰ পূব দিশত ৰাখক। ঠিক আছে, আপুনি পূব দিশত আপুনি নৱদুৰ্গা কবচ আপুনি ৰাখিব পাৰে, এইটোতো আপোনাৰ কাৰণে হ'ব। প্ৰিয় দৰ্শক, এয়া আছিলে আপোনাৰ যিহেতু মীন ৰাশিৰ ফেব্ৰুৱাৰী মাহৰ মাহেকীয়া ৰাশিফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পালে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।